আজি যাবলৈ ওলাইছোঁ ঘৰলৈ বুলি, যিহেতুকে মোৰ পৰীক্ষা কেইদিনমানৰ কাৰণে বন্ধ আছিল। সেইকাৰণে ময়ো ওলাই দিলোঁ ঘৰলৈ বুলি। আৰু এইফালে দেউতা আহি পালেহি মোক নিবলৈ কাৰণে। মোৰ হাতত যিহেতু পইচা নাছিলে, সেইকাৰণে দেউতাৰ পৰা লৈ তেওঁক দিলোঁগৈ ড্ৰাইভাৰজনক। আৰু এইফালে মোৰ বাসন্তীখন আৰু আইতাহঁতৰ কাৰণে কিবা কিবি মিলি ল'লোঁ। আৰু যিহেতুকে ময়ো ভোক লাগি আছিল, খাই ল'লোঁ। আৰু এইফালে লৈ পেলাই আহিলোঁ। আৰু আমি পালোঁহি বৌহঁতৰ ঘৰ, যিহেতুকে কোনেও গম পোৱা নাছিল আমি আহিম বুলি। আৰু এইফালে হৈছে বিয়নী ডাঙৰ বা, আৰু এইফালে হৈছে আমাৰ বৌ। আৰু যিহেতুকে বিয়য়ে কিবা কিবি খেতি কৰিছে, সেইকাৰণে আমিও চাবলৈ গ'লোঁ। আৰু ইয়াত ৰ'দ লগাত সেই দেখিছেনে, তাই মোক তেওঁৰ ছাতিটো আনি দিছেহি। আৰু এইফালে ভাত খাবলৈ হৈ গ'ল আমাৰ, যে ইমান ভাত খোৱা দিছিলে, খাব নোৱাৰিলোঁ। আৰু এই ভাত পানী খাই কৰি লৈ আমিও ওলালোঁ এতিয়া ফটো চাবলৈ বুলি। এইফালে দেউতা, মই, মা, এইফালে বৌ, দাদা, আৰু এইফালে আমাৰ মামা। আৰু এয়া সকলোৱে বহি কথা পাতি আছিলোঁ। আৰু কথা পাতি কৰি লৈ এতিয়া আমি ওলাইছোঁ ঘৰলৈ যাবলৈ বুলি। আৰু এয়া সকলোকে বাই গৈ পেলাই আমিও ওলাই আহিলোঁ ঘৰলৈ। আৰু এয়া অকণমান দেৰি হোৱাত মায়ে এইফালে দেখিছেনে খং কৰি আছিলে। আজিলৈ ইমানে, বাই।